বিৰতিৰ পাছত আপুনি চাই আছে কভাৰ ষ্টৰী। আজি আমি কথা পাতি আছো যে কোভিড কিদৰে পৰ্যটন উদ্যোগটোৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে। মই পুনৰ ষ্টুডিঅ'ত থকা অতিথিসকলৰ মাজলৈ যাব বিচাৰিম। বিৰতিৰ পূৰ্বে আমি যিহেতু কথা পাতিছিলোঁ যে আজিৰ আলোচনাত আপোনালোকে যিখিনি কথা কৈছে তাত আচলতে এটা পৰ্যায়লৈ সকাহ দিব পৰা কিছুমান সমাধান সূত্ৰ দেখা পোৱা গৈছে, যাৰ ভিতৰত আমি ঘৰুৱা পৰ্যটনৰ কথা ক'ব পাৰোঁ। অৰ্থাৎ যিখন পুণ্যধাম আঁচনিৰ কথা যোৱা বৰ্ষ কোৱা হৈছিলে, তাত কোৱা হৈছিলে যে যিসকল গুৱাহাটী বা অন্য নামনি অসমৰ লোকসকলে উজনি অসমৰ যিসমূহ ধৰ্মস্থান বা যিসমূহ আচলতে পৰ্যটন ক্ষেত্ৰ তালৈ যাব, ঠিক তেনেদৰে উজনি অসমৰ মানুহখিনি যাব অন্যান্য স্থানলৈ। আমি নিজৰ মাজতে কিদৰে কৰিব পাৰোঁ, কিন্তু চৰকাৰীভাৱে যিহেতু সেইখিনি কাৰ্যত কৰা নহ'ল বা তেওঁলোকে আগ নাবাঢ়িলে বুলি যিহেতু জানিব পৰা গৈছে, গতিকে আপোনালোকৰ ফালৰ পৰা বা আমাৰ ফালৰ পৰা সেইটো এটা আহ্বান হ'ব পাৰে যে সেইটো এটা আমাৰ বাবে সমাধান সূত্ৰ হ'ব পাৰে, যিটো আমি ঘৰুৱা পৰ্যটনৰ কথা কৈছোঁ অসমৰ ভিতৰত বা যিটো আমি উত্তৰ পূৰ্বাঞ্চলৰ কথা কৈ আছোঁ, যেতিয়ালৈকে পৰিস্থিতি ঠিক নহয়। চাওক, ঘৰুৱা পৰ্যটন যদি আমি কৰিব বিচাৰোঁ তেনেহ'লে আমাৰ চবতকৈ ডাঙৰ লেকিংটো আমাৰ পৰিলক্ষিত হৈছে কি ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰটো এটা ডাঙৰ ইছ্যু। গভৰ্ণমেণ্টৰ এতিয়া চাওক, প্ৰাইভেট এখন ইয়াতে পুণ্যধাম বুলি ক'লে যিটো ধৰক আমি পিলিগ্ৰিমেজ স্পেচিয়েলি এতিয়া তেওঁলোকক লৈ যাবলৈ এতিয়া হ'লে গভৰ্ণমেণ্টৰ আমাৰ চৰকাৰৰ আপোনাৰ যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনি ইউটিলাইজ কৰিব পাৰিলে মানুহখিনিও বেনিফিট হ'ব, টুৰিষ্টখিনিও বেনিফিট হ'ব, লগতে তেওঁলোকে এটা ভাল ব্যৱস্থা এটা পাব। কিন্তু কথা হ'ল কি, এতিয়া যিখিনি পিলিগ্ৰিমেজ যাব, সেই পিলিগ্ৰিমেজ জেনেৰেলি 90% মই যিমান দেখিছোঁ অল অভাৰ ইণ্ডিয়াৰ পৰা দেখিছোঁ অহা, আমাৰ ইয়াতো পিলিগ্ৰিমেজ বহুত আহে। গতিকে তেওঁলোকে আহিলে মেক্সিমাম তেওঁলোকে হোটেলটো বৰ এটা প্ৰিফাৰ নকৰে। হোটেল মানে এইটো কেটেগৰী ভাল কেটেগৰী বা তেনেকুৱা ধৰণৰ হোটেলটো প্ৰিফাৰ নকৰে, তেওঁলোকে অতিথিশালা বা তেনেকুৱা ধৰণৰ বিলাক প্ৰিফাৰ কৰে। ঠিক আছে, এতিয়া ধৰক আমাৰ ইয়াৰ পৰা যদি ধৰক আমাৰ নৰ্থ ইষ্টত যদি আমি ধৰক নৰ্থ ইষ্টৰ মানুহখিনিক যদি মবিলাইজ কৰিব বিচাৰোঁ, তেনেহ'লে সেই ডাঙৰ এটা আমাৰ কাৰণে প্ৰত্যাহ্বান হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ মেইনলি। কাৰণ কি গভৰ্ণমেণ্টৰ তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ নাই য'ত নেকি সেইখিনি মানুহ আমি একমডেট কৰিব পাৰিম। কাৰণ কিয় তেওঁলোকে বিচাৰিব চিপ এটা ইমান এক্সপেঞ্চিভ হেৰি এটা নিবিচাৰিব ডেফিনেটলি। আৰু বাহিৰৰ পৰা অহা মানুহখিনিও যিমান আমি দেখিছোঁ আজিলৈকে পিলিগ্ৰিমেজ যিখিনি দেখিছোঁ, সেইখিনিও বৰ এটা স্পেণ্ডিং এটা বৰ তেওঁলোকে ব্যয় কৰিব পৰা বিধৰ তেওঁলোকে নিবিচাৰে সেই বস্তুটো, যে যিখিনি মানুহ পিলিগ্ৰিমেজ হিচাপে আহিছে তেওঁলোকে অতিথিশালা বা তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্টৰ যদি একমডেশ্যন ক'ৰবাত পায় তেনেহ'লে দে উইল বি ভেৰি হেপী। চ' ইন ডেট কেছ আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব এই বস্তুটো ৰান কৰাৰ কাৰণে। মোৰ পাৰ্চনেল ভিউ যে মানুহে হয়তো সেই বস্তুটো একচেপ্ট কৰিবলৈ ইমিডিয়েটলি আমাৰ নৰ্থ ইষ্টৰ ভিতৰত দিগদাৰ হ'ব, অনলি বিকজ অফ দ্য আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, গভৰ্ণমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো হয় সেইটো। হয়, আৰু যিটো আমি ঘৰুৱা পৰ্যটনৰ কথা কওঁতে আপুনি যিটো কথা কৈছিলে যে বাহিৰৰ পৰা লোক আহিলে নিৰ্দিষ্ট কেইটামান স্থান নাইবা আপুনি কৈছে যে শ্বিলং চেৰাপুঞ্জী তেওঁলোক গুচি যায়, বহু স্থান আমাৰো এটা পৰ্যায়লৈকে যিহেতু ভুল আছে। গতিকে আমি আমাৰ আৰু যিসমূহ আচলতে পৰ্যটন উদ্যোগ চলি আছে, যিসমূহক আমি আৰু আচলতে মানুহক আমি এনেকুৱা হয় এতিয়া আমি অসমৰ মানুহে আমাৰ নিজৰ অসমখনত থকা বহু স্থানলৈ আমি যোৱা নাই বা আমি নাজানো। গতিকে ঘৰুৱা পৰ্যটন বুলি ক'লে যেতিয়ালৈকে পৰিস্থিতি ভাল নহয়, আমি অসমৰ মানুহ বাহিৰলৈ ফুৰিবলৈ যাব নোৱাৰোঁ বা বাহিৰৰ মানুহ আহিব নোৱাৰে, তেতিয়ালৈকে আমি এটলিষ্ট আমাৰ অসমখনত যিখিনি আছে পৰ্যটনস্থলী সেইখিনিক লৈ এটা পৰ্যায়লৈকে কাম কৰিব পৰা যায়। মানে ধৰক যেনেকৈ আমি আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা টুৰ অপাৰেটৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি বিগত প্ৰতি বৰ্ষতে আমি চৰকাৰৰ লগত যেতিয়াই কথা হয় আমি এই বিষয়ে জনাই আহিছোঁ যে আমাৰ যিখিনি টুৰিষ্ট হটস্পট কাজিৰঙা মানস পবিতৰাকে বাদ দি অকল টুৰিজিম কৰি থাকিলে নহ'ব, অসমৰ বিভিন্ন স্পট আছে। গতিকে আমি প্ৰতিবাৰ বিশ্ব পৰ্যটন দিৱসৰ দিনাখন আমি টুৰ অপাৰেটৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি এক নতুন জেগালৈ আমি ওলাই যাওঁ। যোৱাবেলিও আমি আমাৰ চনকাতে এটা ট্ৰেকিং ৰুট নতুনকৈ ইনগ্ৰেট কৰিছিলোঁ, আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা গৈছিলোঁ। এতিয়া সেই ট্ৰেকিং ৰুটটো প্ৰতি বয়সৰ টুৰিষ্টৰ কাৰণে সম্ভৱ নহয়। ডেকা যুৱক যুৱতীসকল তাত ট্ৰেকিং কৰিব পাৰিব, এডভেঞ্চাৰ টুৰিজিম তাত ডেভেলপ হ'ব। গতিকে এইবোৰ কামত আমাক কোনটো সহায় লাগিব, ইমিডিয়েট যদি আমি যিবোৰ মই এক্সকাৰ্ছনৰ কথাটো অলৰেডি আপোনাক ক'লোঁ, যদি আমি এক্সকাৰ্ছন কৰাব পাৰোঁ, যিকোনো এটা টুৰিষ্ট স্পট আপোনাৰ পপুলাৰাইজ কৰিবৰ কাৰণে আজিকালি ডিজিটেল যুগ, ছ'চিয়েল মিডিয়াৰ যুগ, আমি পপুলাৰাইজ কৰিবৰ কাৰণে তাত সেই ৰুটটোত আমি টুৰিষ্টৰ ইনফ্ল'টো কৰাব লাগিব, তাত মানুহ পঠাব লাগিব, যাব লাগিব, তেতিয়াই সেই
আমাৰ স্পটটো পপুলাৰ হ'ব গতিকে যদি আমি এক্সকাৰশ্যনৰ থ্ৰু দি গভৰ্ণমেণ্ট কলেজবিলাকত এটলিষ্ট উইদিন আছাম যদি আমি ঘূৰাব পাৰোঁ এনেকুৱা বহুত এডভেঞ্চাৰিয়াছ জেগা আছে এনেকুৱা ট্ৰেক আছে অসমৰ ভিতৰতে আছে চাতাৰগাঁও বুলি এখন জেগা আমাৰ সৌ ৰাণীৰ ওচৰতে আমি প্ৰায় তাত সুবিধা পালে প্ৰগ্ৰেম কৰি থাকোঁ গতিকে সেনেকুৱা জেগাবিলাকত গৈ আমি যদি ডেভেলপ কৰিব পাৰোঁ চৰকাৰে যদি কিছুমান ধৰি দিয়ে যে কাৰণ গভৰ্ণমেণ্টৰ ফালৰ পৰা বিভিন্ন ফাণ্ডিং কৰা হয় এইবোৰ এক্সকাৰশ্যনৰ একোটা পইচাও থাকে কিবা থাকে গতিকে এটা গভৰ্ণমেণ্টে অকণমান এই মুহূৰ্তত এটা সকাহো হ'ল টুৰ অপাৰেটৰখিনি এটা সুবিধাও পালে যে অন্ততঃ এক্সকাৰশ্যনখিনি বৰ্তমান আমাৰ থ্ৰু দি কৰক নতুন নতুন জেগা দেখুৱাওঁ আমি অসমৰ মানুহক আমি অসমৰ মানুহে অসমৰ ভিতৰৰ বহু জেগা এতিয়াও চিনি নাপাওঁ আমি এতিয়ালৈ যাব পৰা নাই গতিকে সেই জেগাবোৰ ডেভেলপ কৰিব পৰা যাব মই ভাবোঁ গতিকে এনেকুৱা ষ্টেপ ল'লে মই ভাবোঁ বৰ্তমান পৰ্যায়ৰ সময়ত আমাৰ কাৰণে সুবিধা হ'ব আমাৰ ইয়াত যোন ব্ৰহ্মপুত্ৰ যোনখন নদী আছে সাগৰ বুলিয়ে ক'ব লাগিব আমাৰ অসমত ৰিভাৰ টুৰিজমৰ বহুত স্ক'প আছে ৰিভাৰ টুৰিজম আমাৰ এনেকুৱা স্ক'প আছে যে আমি গুৱাহাটীখনক ক্ৰুজ ডেষ্টিনেশ্যন অফ ইণ্ডিয়া আমি ষ্টাব্লিছ কৰিব পাৰোঁ আমাক তাত অলপ গভৰ্ণমেণ্টৰ সহায় লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ পইণ্ট অফ ভিউৰ পৰা কিন্তু আমাৰ ইয়াত সেই স্ক'প আছে ইয়াত আমাৰ কলং নদীখন যোনখন ব্ৰহ্মপুত্ৰত পৰিছে কাজলীচকীত কলং এক্সপিডিশ্যনৰ স্ক'প আছে আপোনাৰ পলাশবাৰী ছাইডে আমি যদি এখন মডেল ভিলেজ ডেভেলপ কৰোঁ তাত এয়াৰপৰ্টৰ পৰা মানুহ আহি চিধা মডেল ভিলেজত গৈ আপোনাৰ হাউচ বোটত থাকিব পাৰিব পিছদিনাখন আপোনাৰ শুৱালকুছি যাব পাৰিব শুৱালকুছিৰ পৰা গোটেই নৰ্থ গুৱাহাটীখন ফুৰিব পাৰিব তাৰ পিছদিনাখন আহি অশোকলান্তা বা কামাখ্যাৰ ওচৰত এইখিনিতে গোটেই গুৱাহাটীখন চাব পাৰিব তাৰপৰা আপোনাৰ কাজলীচকীৰ ফালে নেক্সট দিনাখন গৈ পবিতৰাত চাফাৰী কৰিব পাৰে আমাৰ পবিতৰাৰ ওচৰতে আমাৰ কি বুলি কয় ব্লেক মেজিকৰ কাৰণে ফেমাছ মায়ং আছে মায়ঙৰ মিউজিয়াম আছে এতিয়া ৰিচেণ্টলি মায়ঙৰ মিউজিয়ামটো আকৌ হেৰি কৰা হৈছে সেই গোটেইখিনি কৰিব গ'লে অকল গুৱাহাটীত ইন এণ্ড এৰাউণ্ড গুৱাহাটীতে আপোনাৰ 3 nights to 4 nights এখন আইটিনেৰী হয় ক্ৰুজৰ আপোনাৰ কেৰেলাত গ'লে আপোনাৰ হাউচ বোটবোৰ বাছ ষ্টেণ্ডত যেনেকৈ বাছ ৰাখে তেনেকৈ ৰাখে কিন্তু আমাৰ নদীখন ইমান ডাঙৰ যে আমি ক'ৰবাত যদি ৰাতি নদীৰ মাজত থাকোঁ আপোনাৰ ওচৰে পাজৰে কোনো মানুহ নাথাকে একো নাথাকে আপুনি এনেকুৱা লাগিব আপুনি নেচাৰত অকলে সেইদিনাখন অকলশৰীয়া আপুনিহে আছে নেচাৰত তো সেই ফিলিংছটো পাবৰ কাৰণে বা সেই তেনেকুৱা ধৰণৰ এটা আমি ফিলিংছ বা পৰিৱেশ বা এক্সপিৰিয়েঞ্চ আমি মানুহক দিব পাৰোঁ আৰু সেইটো চাব গ'লে আমি গুৱাহাটীক ষ্টাৰ্ট কৰি পিনে অসমৰ বেলেগ বেলেগ জেগাতো আমি তেনেকৈ হাব বনাব পাৰোঁ মাজুলীত এটা হাব হ'ব পাৰে ডিব্ৰু চৈখোৱাৰ ফালে হাব হ'ব পাৰে আমি ক্ৰুজ ডেষ্টিনেশ্যন ব্ৰহ্মপুত্ৰখনক লৈ পিনে অকল ব্ৰহ্মপুত্ৰখনক লৈ পিনে আমি গুৱাহাটীখন বা অসমক আমি ক্ৰুজ ডেষ্টিনেশ্যন অফ ইণ্ডিয়া কৰিব পাৰোঁ আমাৰ বহুতখিনি স্ক'প আছে খালি আমাৰ ইয়াত অলপ লাগে গভৰ্ণমেণ্টৰ ইনভলভমেণ্ট অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট সেইখিনি ছাপৰ্ট পালে আমি বহুত দিশত আগবাঢ়িব পাৰোঁ সেই যিখিনি দাদাই ক'লে আমাৰ ৰিভাৰ ছাইডটো আমাৰ এটা USPতে আছে ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া অসমত আছে আমি এইটো ভালকৈ ইউজ কৰিব পাৰি প্লাছ গ্ৰীনাৰীটো আমি ইউজ কৰিব পাৰি গ্ৰীনাৰী ইন দ্য চেন্স মানে আমি যেনেকৈ ক'লে ট্ৰেকিং মানুহ বহুত এডভেঞ্চাৰাছ মানুহ আহে ট্ৰেকিং চাইক্লিং কৰিব আহে প্লাছ আপোনাৰ এইপিনে হাফলঙৰ পিনে চাওক কেনেকুৱা ধুনীয়া গ্ৰীনাৰী কেনেকুৱা ধুনীয়া হিলি এৰিয়া জেগা আছে বাট সেইটো আমি এতিয়ালৈ প্ৰমোট কৰিব পৰা নাই চ' অসমত মানে আপুনি যদি ভালকৈ প্ৰমোট কৰে এজন মানুহ 2 সপ্তাহ চাগে কম হ'ব থকাৰ কাৰণে চ' আমি সেইটো হটস্পটবোৰ ওলাই আমি প্ৰমোট কৰিব লাগে সেইটো মই বিচাৰোঁ প্ৰমোশ্যনৰ কথাটো আহিলে মাৰ্কেটিঙৰ কথা আহে মেজৰ পাৰ্ট এতিয়া মই আপোনাক এটা কথা কওঁ যে অসমত যে টুৰিজিম ডেভেলপ হৈছে লাষ্ট মই এইটো ইণ্ডাষ্ট্ৰীৰ লগত অলমষ্ট 22 বছৰ বা 23 বছৰ এছ'চিয়েট হৈ আছোঁ গতিকে ধৰক আমি দেখিছোঁ আমি যেতিয়া আৰম্ভ কৰিছিলোঁ যেতিয়া আমি বাহিৰলৈ যাওঁ মাৰ্কেটিঙৰ কাৰণে স্পেচিয়েলি কাৰণ মই এটা বস্তু ক্লিয়াৰলি ক'ব বিচাৰিছোঁ যে অসম গভৰ্ণমেণ্টে আজি লাষ্ট 10 বছৰৰ আগলৈকে মই 10 বছৰৰ কথা নকওঁ 10 বছৰৰ আগলৈকে অসম গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ সঁচাকৈ বহুত দুখ লগা ইনিচিয়েটিভ আছিলে বহুত দুখ লগা মানে আমি যেতিয়া বাহিৰলৈ যাওঁ এতিয়া এটা কথা মাৰ্কেটিঙৰ ক্ষেত্ৰত যদি নৰ্থ ইষ্ট বাহিৰত জনা হৈছে চবতছে লাজৰ বিষয় এইটো এসময়ত মই নিজে ফেচ কৰিছোঁ এতিয়া যেতিয়া আমি মাৰ্কেটিঙত যাওঁ যেতিয়া আমি গুজৰাটত যাওঁ আহমেদাবাদত যেতিয়া এখন আমি ইভেণ্টত আমি পাৰ্টিচিপেট লওঁ যেতিয়া আমি ষ্টল দিলে মানুহ আহি পেলাই সোধে মানুহ এইটোও মোৰ এক্সপিৰিয়েঞ্চ আছে মানুহ আহিছে সুধিছে পাছপৰ্ট লাগিব নেকি সোধে গতিকে এনেকুৱা এটা অৱস্থাৰ পৰা অসম আহি পেলাই আজি
আমাৰ পৃথিৱীৰ মানচিত্ৰত এটা জেগা পাইছে ভাৰতৰ মানুহে জানে আজি সেইখিনি মানুহে অসম কিন্তু ঘূৰি গৈছে যোনে বিচাৰিছিল 10 বছৰ আগত কৈছিলে যে তাতে পাছপোৰ্ট লাগে নেকি তেওঁলোকে চিনি পোৱা হৈছে হয় সেইখিনি মানুহে কিন্তু জনা হৈছে কিন্তু এইখিনিৰ কাৰণে কন্ট্ৰিবিউশন কিন্তু প্ৰাইভেট ষ্টেক হোল্ডাৰ যিখিনি আছে তেওঁলোকৰ কন্ট্ৰিবিউশন কিন্তু সমানে পৰিমাণে আছে গভৰ্ণমেণ্টৰ যিমান আছে আজি মোৰ ক্ষেত্ৰতে মই কৈছোঁ আজি মোৰ দেন 15 years মই কণ্টিনিউৱাছলি মাৰ্কেটিং কৰিছোঁ নট অনলি ডমেষ্টিক ইণ্টাৰনেশ্যনেল মাৰ্কেটিং কৰিছোঁ উই আৰ পাৰ্টিচিপেটিং ইন লণ্ডনতো আমি পাৰ্টিচিপেট কৰোঁ আমি জাৰ্মানত পাৰ্টিচিপেট কৰোঁ আমাৰ ইয়াৰ পৰা বহুত মানুহ যায় তেনেকৈ জাৰ্মানত আপোনাৰ এটা ইভেণ্ট হয় ডাঙৰ ইভেণ্ট এটা হয় তাৰপিছত লণ্ডনতো এটা ডাঙৰ ইভেণ্ট হয় অকল অসম শ্ব'কেছ কৰিবলৈ আমি ইয়াৰ পৰা যাওঁ ইয়াৰ পৰা গৈ অসম শ্ব'কেছ কৰিবলৈ বা নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰি পেলাই তাত মাৰ্কেটিং কৰি থৈ আহোঁ আৰু চিমিলাৰলি গভৰ্ণমেণ্টটো যায় সেইটো হিচাপত গভৰ্ণমেণ্টটো গৈছে ন' ডাউট কিন্তু চিমিলাৰলি কিন্তু মই এইটো বস্তু ক'ব যে মাৰ্কেটিঙৰ ক্ষেত্ৰত কিন্তু প্ৰাইভেট ষ্টেক হোল্ডাৰ যিখিনি আছে সমানে আজি চাওক আপুনি যদি যায় নেশ্যনেল লেভেলত যিমান ডাঙৰ ডাঙৰ ইভেণ্ট হয় টুৰিজিম ইভেণ্ট হয় টুৰিজিম ইভেণ্টখিনিত আপুনি আজিৰ দিনত আজি লাষ্ট 2019লৈকে মই যিখিনি কৈছোঁ ভাল যেতিয়া ছবি সুস্থ অৱস্থাত আছিল আৰু তেতিয়া ধৰক প্ৰত্যেকজন মানুহে যাবলৈ বিচাৰে প্ৰত্যেকটা টুৰ ওপৰতে যাবলৈ বিচাৰে গভৰ্ণমেণ্টেও ন' ডাউট আজি মই কৈছোঁ যে 10 বছৰ আগলৈকে বেয়া আছিলে 10 বছৰ পিছত ভাল হৈছে আজি লাষ্ট 2014 পৰা সঁচা কথা কৈছোঁ ভাল পজিটিভ হেৰি এটা আহিছিলে আমিও বহুতখিনি সকাহ পাইছিলোঁ কমচে কম গভৰ্ণমেণ্টে আমাক এটা একমোডেট কৰিছিলে য'ত নেকি ধৰক এখন ষ্টল দিব লাগে এটা প্ৰাইভেট ষ্টেক হোল্ডাৰক যদি এখন ষ্টল দিব লাগে এখন ষ্টলত মিনিমাম 2 লাখ টকাৰ পৰা 2.5 লাখ টকা খৰচ হয় সেইটো পাৰ্চনেল লেভেলত খৰচ হয় সেইটো আৰু মই মাৰ্কেটিং কৰাৰ ফলত এইটো নহয় যে অকল ময়ে বিজনেছটো পাম গোটেই নৰ্থ ইষ্টৰ মানুহখিনিয়ে বিজনেছটো পাব আৰু যিখিনি মানুহ ষ্টললৈ আহিব সেইখিনি মানুহেতো গোটেই নৰ্থ ইষ্টৰ বিষয়ে বুজি পাব আল্টিমেটলি অকল মই তাত নাই গতিকে গোটেইখিনি মানুহেই বেনিফিট হ'ব সেইফালৰ পৰা মই কওঁ যে গভৰ্ণমেণ্টে যিমানখিনি নিদিলে কিন্তু প্ৰাইভেট ষ্টেক হোল্ডাৰৰ সমানেই ইনিচিয়েটিভ সমানেই কণ্ট্ৰিবিউশ্যন আছে নৰ্থ ইষ্ট ফ'কাছ কৰাৰ কাৰণে বাহিৰত স্পেচিয়েলি ডমেষ্টিক লেভেল হওক বা ইণ্টাৰনেশ্যনেল লেভেল হওক হয় আৰু এতিয়া যিহেতু 2019লৈকে আমি কৈছোঁ যে ইমানখিনি কষ্টৰ পিছত যিটো এটা সুন্দৰ পৰিৱেশ দেখা পোৱা গৈছিল যে আপুনি কৈছিল পৃথিৱীৰ মানচিত্ৰত উত্তৰ পূৰ্বাঞ্চলক অসমক চিনি পোৱা হৈছিল গতিকে এতিয়া যিহেতু পুনৰ আচলতে সেইখিনি কণ্টিনিউ কৰিব পৰা নাই বা আকৌ আমি আশা কৰিছোঁ যে আশাবাদী অতি সোনকালে পৰিস্থিতি ভাল হওক কিন্তু পৰিস্থিতি এতিয়া আপোনালোকৰ যিমানখিনি সমস্যা হৈছে ছাৰ্ভাইভ কৰিবৰ কাৰণে পৰিস্থিতি ভাল হ'লে কিন্তু তাতকৈ বেছি আৰু সমস্যা আহি আছে গতিকে এতিয়া যিহেতু আমি কৈছোঁ যে কি কৰিব পৰা যায় কিবা এটা সমাধান সূত্ৰ বা কি কৰিব পৰা যায় সকলোৱে একেলগে মিলিজুলি যিহেতু এতিয়া আমি কৈছোঁ যে আমি সকলো আশাবাদী যে নতুন চৰকাৰখনে এই ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰি তেওঁলোকে আলোচনাত বহিব বা বৈঠকত অনুষ্ঠিত কৰি কিবা সমাধান সূত্ৰ তেওঁলোকে উলিয়াব যিহেতু এতিয়ালৈকে তেওঁলোকে যিহেতু এই বিষয়টোত এতিয়ালৈকে যিহেতু একো পদক্ষেপ লোৱা নাই গতিকে আমি আশা কৰিছোঁ যে আমাৰ আলোচনাত যিখিনি আচলতে বা আপোনালোকৰ যিহেতু নিজাববীয়াকৈ বিভিন্ন ধৰণৰ বৈঠক অনুষ্ঠিত কৰিছে যিখিনি সমাধান সূত্ৰ ওলায় সেইখিনি যাতে চৰকাৰে শুনে বা নিৰ্দিষ্ট বিভাগে পৰ্যটন বিভাগে শুনে আৰু সকলোৱে মিলি আমি একেলগে কৰিব পাৰোঁ তাৰ বাবে আচলতে আজি আমি এই বিশেষ আলোচনা আজি কৰিব বিচাৰিছোঁ এই আলোচনাত যিটো ঘৰুৱা পৰ্যটনৰ কথাটো যিহেতু বিশেষভাৱে ওলাইছে এটা সমাধান সূত্ৰ ওলাব পাৰে ঠিক তেনেদৰে আপুনি যিটো কথা ক'লে শিক্ষামূলক ভ্ৰমণৰ কথা আৰু কি কৰিব পৰা যায় এইখিনি সময় পুনৰুজ্জীৱিত কৰিবলৈ বা এইখিনি সময় ছাৰ্ভাইভ কৰি থাকিবৰ বাবে এতিয়া যেনেকৈ আপোনাৰ এডুকেশ্যন ইনষ্টিটিউটৰ কথা ওলালে বা এইবোৰ কম্পালচৰি কৰি দিব পৰা যায় গভৰ্ণমেণ্টৰ ফালৰ পৰা যে নৰ্থ ইষ্টৰ ভিতৰত এটলিষ্ট এইখিনি ঘূৰিব লাগিব টুৰ্ছ কণ্ডাক্ট হ'ব আৰু সেই টুৰ্ছখিনি টুৰ অপাৰেটৰে কণ্ডাক্ট কৰিব 1 নম্বৰ 2 নম্বৰত যোনখিনি ইয়াত কৰ্পৰেট ছেক্টৰ আছে সেই কৰ্পৰেট ছেক্টৰ যোনখিনি গভৰ্ণমেণ্টৰ লগত কাম কৰি আছে তাহাঁতৰ য'ত গভৰ্ণমেণ্টৰ ইনফ্লুৱেঞ্চ আছে সেইখিনি কৰ্পৰেট ছেক্টৰটো ক'ব পাৰে যে বছৰত বা যিহেতু এই হেৰি সময়ত পাৰ্টিকুলাৰলি এটা উইক ফিক্স কৰিব পাৰে যে কৰ্পৰেট ছেক্টৰৰ পৰা এনেকৈ মানুহ নৰ্থ ইষ্টৰ ভিতৰত ঘূৰিব লাগিব আৰু সেই গোটেই টুৰ্ছখিনি টুৰ অপাৰেটৰে কণ্ডাক্ট কৰিব তেনেকুৱা ধৰণৰ যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা ইনভলভমেণ্ট আমি দেখা পাওঁ বা সেইখিনি বহুত পজিটিভেই হ'ব যদি তেনেকুৱা ধৰণৰ কম্পালচৰি টুৰ্ছ এডুকেশ্যন ইনষ্টিটিউট হওক কৰ্পৰেট ছেক্টৰ হওক PSUs হওক সেইখিনিত যদি কম্পালচৰি টুৰ্ছ কৰি দিয়া যায় আমাৰ মোদীজীয়ে কৈছিলে যে আপোনাৰ কি দেশ গোটেইখন চাব কৈছে তো আমি নিজৰ মাজততো সেইখিনিত গভৰ্ণমেণ্টক দেখুৱাও আপোনাৰ দেশ সেইখিনি আমি তো আমাৰ ৰিজনেল
টুৰিজমক হেৰি কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা এইখিনি বিচাৰিম আৰু অকল অসমেই নহয় অসমৰ গভৰ্ণমেণ্টে লাগিলে বাকীখিনি গভৰ্ণমেণ্টৰ লগতো কথা পাতি এইটো আমাৰ এটা নিজৰ মাজত এটা হেৰি হ'ব পাৰে এই মানে কথাটো এনেকুৱা হৈছে যে এই উদ্যোগটোৰ কথাটো এইটোৱেই যে মই প্ৰথমৰ পৰা এই কথাখিনিয়ে ক'ব খুজি আছোঁ যে ই এক খুব হাই ৰেভিনিউ জেনেৰেটিং ইণ্ডাষ্ট্ৰী আজি এজন ট্যুৰ অপাৰেটৰে এজন বাহিৰৰ টুৰিষ্ট বা বিদেশৰ টুৰিষ্ট যেতিয়া আনিব খোজে আমাৰ একাউণ্টত যদি 100 টকা এটা পৰে তাৰ 5% 5 টকা আমি GST দিওঁ আৰু ধৰি ল'লোঁ উদাহৰণ দিছোঁ সেই 100 টকাৰ যদি 20% আমাৰ লাভ্যাংশ হয় সেই 20 টকাৰ 30% মানে 6 পৰা 7 টকা অৰ্থাৎ 100 টকাৰ ভিতৰত আমি 12 পৰা 13 টকা অকল ৰাজহে দিছোঁ চৰকাৰক সেইটো আমি ডাইৰেক্টলি দিছোঁ গভৰ্ণমেণ্টক তাৰোপৰি সেই মানুহজনে প্ৰতিটো মুহূৰ্তত টুৰিষ্ট এজনে অকল পইচা খৰচ কৰিব কাৰণে তেওঁৰ উদ্দেশ্যটোৱে হৈছে মই ফুৰিব যাম আই নিড মেণ্টেল পিচ মোক এটা কোৱালিটি টাইম লাগে ফেমিলিৰ লগত থাকিব লাগে আৰু পইচা খৰচ কৰি যায় পাণ দোকানখনৰ পৰা সেই শ্বপিং মলটোলৈকে তেওঁ ৰেষ্টুৰেণ্টখনৰ পৰা সেই হোটেলখনলৈকে তেওঁ যিখিনিয়ে কৰে গোটেইখিনি জেগাত তেওঁ অকল পইচা দি গৈছে গতিকে এনেকুৱা এটা উদ্যোগক মই ভাবোঁ চৰকাৰে গুৰুত্ব দিয়ক এই উদ্যোগটোক জীয়াই ৰাখিবৰ কাৰণে সাহস দিয়ক আৰু এই যিবোৰ কম্পালচনৰ কথা ক'লে যেনে এক্সকাৰ্চনৰ পৰা আদি কৰি নৰ্থ ইষ্টৰ ভিতৰতে যদি আমি ইখন ৰাজ্যৰ লগত অহা যোৱাটো অলপ বাঢ়ে আমিয়ে যদি এনেকুৱা ষ্টেপ কিছুমান লওঁ গভৰ্ণমেণ্টৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হওক মাননীয় আমাৰ নতুন পৰ্যটন মন্ত্ৰী তেওঁ কেইবাটা আন বিভাগৰো মন্ত্ৰী গতিকে তেওঁ যেনেকৈ শক্তি বিভাগক সক্ৰিয়ভাৱে গুৰুত্ব দিছে বা চাইছে আমাৰ লগতো বৈঠকত বহক কাৰণ পৰ্যটন বিভাগটো এটি অতি গুৰুত্বপূৰ্ণ বিভাগ এই বিভাগটোৰ ওপৰত বিশেষকৈ যুৱ চামৰ চকু আছে ৰাজহৰ লগত আৰু এটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিব লাগিব যে যথেষ্ট সংখ্যক নিবনুৱা যুৱক যুৱতী যিহেতু সংস্থাপন দিছে এই উদ্যোগটোৱে আমি কৈছোঁ যে কোন কোন পৰ্যায়ত আচলতে প্ৰতিটো পৰ্যায়ৰ লোক কিদৰে সাঙুৰ খাই আছে এই উদ্যোগটোৰ সৈতে কাৰণ একোখন ঘৰ চলি আছে এই উদ্যোগটোৰ জৰিয়তে অতি কমেও একোজন আমি ধৰক ক্ষুদ্ৰ ট্যুৰ অপাৰেটৰ একোজনো মই কওঁ অতি কমেও ক্ষুদ্ৰ ট্যুৰ অপাৰেটৰ 10 পৰা 15জন আমাৰ ছিনিয়ৰ মানুহখিনি বা তেখেতসকলে 200 300 400লৈকে এমপ্লয়ী আছে কিন্তু ক্ষুদ্ৰ ট্যুৰ অপাৰেটৰ একোজনৰ 10টা পৰা 15টা পৰিয়ালক পোহপাল দি আছে সেই মানুহখিনিক আমি যোৱা 1.5 বছৰ একো সকাহ দিব পৰা নাই একো কৰিব পৰা নাই কিমান দিন ৰাখিব তাৰপিছতো তেওঁলোকে নিজৰ সংস্থাপন বাছি লৈছে গতিকে তেওঁলোকৰতো ভুল নাছিল যে এনেকুৱা এটা উদ্যোগ বাছি ল'লে তেওঁলোকৰ কেতিয়াও ভুল হ'ব নোৱাৰে এই উদ্যোগটো বাছালে তেওঁলোকৰ কেতিয়াও ভুল হ'ব নোৱাৰে কাৰণ আজি যদি 2010 চনত মই কাৰোবাক দেখি এই উদ্যোগটো গ্ৰহণ কৰিছিলোঁ 2015 চনত মোকো কোনোবাই দেখি এই উদ্যোগটো গ্ৰহণ কৰিছিলে সেই মানুহখিনিয়ে যদি আজি মই হতাশ দেখা পাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব আৰু এটা দিশ মই উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু ঘৰুৱা পৰ্যটনৰ সমান্তৰালভাৱে সমাধান সূত্ৰ হিচাপে যিটো আপোনাৰ ৰুৰেল টুৰিজিমৰ কথা কৈছোঁ কাৰণ এতিয়া ক'ভিডৰ পিছত এনেকুৱা এটা কনচেপ্ট হৈছে যে এৱে ফ্ৰম চিটি এৱে ফ্ৰম ক্ৰাউড গতিকে সেইটো এটা সমাধান সূত্ৰ হ'ব পাৰে নেকি বা কিদৰে হ'ব পাৰে ৰুৰেল টুৰিজিমটো চাওক ৰুৰেল টুৰিজিম কৰিবলৈ গ'লে আমাৰ গভৰ্ণমেণ্টৰ এটা প্ৰজেক্ট আছিল যে হোম ষ্টে আমাৰ ৰিচেণ্টলি আমাৰ যোৱা চৰকাৰৰ দিনত সেইটো লৈ পেলাই গুৰুত্ব বাঢ়িছিলে ধৰক হোম ষ্টে হিচাপে হোম ষ্টে বা তেনেকুৱা ধৰণৰ এটা প্ৰজেক্ট এটা আছিলে ভাল প্ৰজেক্ট এটা দিছিলে গভৰ্ণমেণ্টে কিন্তু সেইটো কিমান দূৰ ইমপ্লিমেণ্ট হ'ল এতিয়ালৈকে বিশেষ জনা নাযায় মোৰ হিচাপত বৰ বিশেষ এটা ইমপ্লিমেণ্ট হোৱা নাই সেইটোত কাৰণ কি প্ৰজেক্টটো ভাল প্ৰজেক্ট আছিলে যথেষ্ট ধুনীয়া প্ৰজেক্ট আছিল হোমষ্টে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত প্ৰত্যেকখন ধৰক জেগাটো এখন গাঁও ডেভেলপ কৰা বা গাঁৱত মানুহক সুবিধা প্ৰদান কৰা কোনোবাই 2টা ৰুম বনালে কোনোবাই 3টা ৰুম বনালে তেনেকৈ হোমষ্টে কৰা সেইবিলাকত মানুহ গৈ পেলাই থকাটো একো অসুবিধা নাই তেনেকৈ যদি সুবিধা পায় মানুহে সুবিধা ৰুৰেল টুৰিজিম তেনেকুৱা হয় এতিয়া ধৰক প্ৰথম কথা চাব গ'লে প্ৰেক্টিকেলি যদি আমি ভাবোঁ যে আমাৰ লোকেল মানুহখিনিয়ে ৰুৰেল টুৰিজিম কৰিবলৈ কিমান দূৰ আগ্ৰহী সেইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন বিৰাট ডাঙৰ প্ৰশ্ন কাৰণ কিয় এনেকুৱা এখন আমাৰ ৰাজ্য নহয় য'ত নেকি ধৰক গ্ৰামাঞ্চল বেছি আমাৰ ইয়াত গ্ৰামাঞ্চল বেছি গতিকে ধৰক গাঁৱত থকা মানুহ য'ত বেছি হয় তাত আৰু ৰুৰেল টুৰিজিম আমি কেনেকৈ ডেভেলপ কৰিম গতিকে মানুহখিনি গাঁৱতে থাকে মেক্সিমাম মানুহ চহৰত থকা মানুহ কেইজন আছে আমাৰ গুৱাহাটীতে আজি যদি যিমানখিনি পপুলেশ্যন আছে তাৰে কিমান পাৰ্চেণ্ট গুৱাহাটীত থাকে আৰু কিমান পাৰ্চেণ্ট বাহিৰৰ পৰা অহা মানুহ আছে ডেইলি কাম কৰি ডেইলি ইয়ালৈকে আহি পেলাই আকৌ ঘূৰি যায় তেওঁলোকে গতিকে ধৰক সেইফালৰ পৰা ৰুৰেল টুৰিজিমটো এটা বেলেগ ধৰণে চিন্তা কৰিব লাগিব ধৰক প্ৰথম কথা হ'ল কি আমি বাহিৰৰ এতিয়া ধৰক পেণ্ডামিকৰ সময়ত আমি টুৰিজিমৰ বিষয়ে ৰুৰেলেই হওক বা আৰু বেলেগ কিবা টুৰিজিমেই হওক আমি বৰ এটা বিশেষ ইমিডিয়েটলি ইমপ্লিমেণ্ট কৰিব পৰাকৈ সুবিধাত নাই গতিকে ধৰক আমি ৰুৰেল টুৰিজিমটো ডেফিনেটলি এটা বিৰাট ডাঙৰ টুৰিজিম কাৰণ কিয় এটা কথা কি বাহিৰৰ মানুহ যিখিনি আহে তেওঁলোকে কিন্তু বৰ এটা তেওঁলোকে চাওক আজি এটা কথা আজি মহাৰাষ্ট্ৰৰ পৰা যদি এজন মানুহ আহে গুৱাহাটী তেওঁলোকে ট্ৰানজিট হিচাপে ইউজ কৰে অনলি ট্ৰানজিট
তেওঁলোকৰ যদি ফ্লাইট আহোঁতে দেৰি হয় তেনেহ'লে গুৱাহাটীত ষ্টে কৰিলে ষ্টে কৰে 1 নাইট নেক্সট ডে তেওঁলোকে শ্বিলং গুচি যায় কাজিৰঙা গুচি যায় অৰুণাচল গুচি যায় আকৌ ঘূৰি আহোঁতে পাৰিলেতো তেওঁলোকে কাজিৰঙাৰ পৰা ডাইৰেক্ট এয়াৰপৰ্ট যায় বা শ্বিলঙৰ পৰা ডাইৰেক্ট এয়াৰপৰ্ট যায় কিন্তু গুৱাহাটী ট্ৰানজিট হৈ গৈছে গুৱাহাটী ট্ৰানজিট হৈছে বিকজ তেওঁলোকে ভাল নাপায় তেওঁলোকে এই গুৱাহাটী তেওঁলোকৰ সেই জেগাৰ পৰা অহা তেওঁলোকে ডেফিনেটলি বম্বেৰ পৰা অহা বা কোনোবা ভাল এখন চিটিৰ পৰা অহা গতিকে তেওঁলোকে বিচাৰে যে গাঁৱৰ পৰিৱেশটো বা তেনেকুৱা ধৰণৰ ডেফিনেটলি এটা বিৰাট ডাঙৰ স্ক'প আছে অসমত স্পেচিয়েলি বিশেষকৈ ৰুৰেল এৰিয়াটো বহুত ডাঙৰ এৰিয়া আমাৰ ইয়াত চ' সেইটো আমি চিন্তা কৰিব পাৰোঁ ৰুৰেল টুৰিজমটো বেচিকেলি ফৰেন ইনবাউণ্ডৰ কাৰণে হয় আমাৰ ইণ্ডিয়াৰ যোনখিনি টুৰিষ্ট তাহাঁতে ৰুৰেল এৰিয়াতে থাকে বা ৰুৰেল এৰিয়াত ডাঙৰ হয় সেইকাৰণে ৰুৰেল টুৰিজমটোৱে তাহাঁতক ইমান আকৰ্ষণ নকৰে কিন্তু ফৰেন ইনবাউণ্ড যোনবোৰ মানুহ বাহিৰৰ পৰা আহে ফ্ৰান্স বা ইটালী বা আপোনাৰ US পৰা আহিলে তাহাঁতে সেই হোমষ্টে ৰুৰেল টুৰিজমটোক তাহাঁতে বেছি ভাল পায় 2 নম্বৰতে ক'ব বিচাৰিম আমাৰ ইয়াত যোনটো স্ক'প আছে এইটো তেনেকৈ কালচাৰেল টুৰিজম ব্লেণ্ডেড উইথ ৰুৰেল টুৰিজম তাৰ স্ক'পটো ভাল মাজুলী হৈ গ'ল আপোনাৰ বা তেনেকুৱা ধৰণৰ আৰু বহুত ডেষ্টিনেশ্যন আছে আৰু যোনটো গভৰ্ণমেণ্টে হোমষ্টেৰ কাৰণে যোনটো মেধিয়ে কৈছিলে হোমষ্টেৰ কাৰণে যোনটো পদক্ষেপ লৈছিলে তাত মোৰ যিমানখিনি মনত আছে আপ টু 80% মান গভৰ্ণমেণ্টে ফাণ্ড কৰিছিলে তাহাঁতৰ হোমষ্টেটো ডেভেলপ কৰিবৰ কাৰণে তাত টয়লেট বনাবৰ কাৰণে বাথৰুম বনাবৰ কাৰণে প্লাছ ভালকৈ থাকিব পৰাকৈ ঘৰ ৰুম বনাবৰ কাৰণে সেইখিনি আৰু তাত আপোনাৰ 2টা কম্পনেণ্ট আছিলে এটা ছফ্ট কম্পনেণ্ট আছিলে এটা হাৰ্ড কম্পনেণ্ট আছিলে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আপোনাৰ হাৰ্ড কম্পনেণ্ট আৰু ট্ৰেইনিঙো প্ৰভাইড কৰা হৈছিলে এজ এ ছফ্ট কম্পনেণ্ট সেইটো খুব ভাল স্কিম আছিলে কৰিছিলে বহুতখিনি হেৰিত স্কিম মানে এপ্লিকেশ্যনবোৰ আহিছিলে মোৰ মনত আছে আজি 3-4 বছৰ আগতো তেনেকুৱা এপ্লিকেশ্যন মানে ডিপাৰ্টমেণ্টত আহিছিলে তেতিয়া ডিপাৰ্টমেণ্টে কেতিয়াবা ইনস্পেকশ্যনৰ কাৰণে আমাক কয় সেইখিনি আমি কৰিছিলোঁ সেইটো আছিলে কিন্তু ৰুৰেল টুৰিজমৰ মেইন কিন্তু ডমেষ্টিক বা আমাৰ ৰিজনেলৰ কাৰণে ৰুৰেল টুৰিজমটো খুব আকৰ্ষণীয় নহয় সেইটো মানে ৰুৰেল টুৰিজমটো একচুৱেলি কেনেকুৱা হয় ৰুৰেল টুৰিজমটো আমাৰ যেনেকৈ অলৰেডি দেৱজিৎদাই ক'লে আমাৰ ইনবাউণ্ড ফৰেইন টুৰিষ্টৰ কাৰণে খুব এটা আকৰ্ষণীয় খুব সম্ভাৱনা খুব বেছি কিন্তু ৰুৰেল টুৰিজমটো কৰিলেই নহ'ব আমি গাঁৱলৈ মানুহখন পঠাই দিলে নহ'ব সেই গাঁৱৰ মানুহখিনিয়ে সেইখিনি টুৰিষ্টক দিব পৰা ছাৰ্ভিচ তেওঁলোক ট্ৰেইনড হয়নে নহয় সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন গতিকে এই গাঁৱৰ মানুহখিনিক আমি কিছুমান কৰ্মশালা অনুষ্ঠিত কৰিব লাগিব টুৰিজমৰ কাৰণে তেওঁলোকক এট্ৰেক্ট কৰিব লাগিব পৰ্যটনৰ যোগেদি কেনেকৈ আমি গাঁওখন দেখুৱাম সেই কথাবোৰ তেওঁলোকক শিকাব লাগিব আৰু এই কামবোৰ কৰোঁতে ইমপ্লিমেণ্টেশ্যন কৰোঁতে মই ভাবোঁ যদি আমাৰ ষ্টেক হোল্ডাৰ্ছখিনিক লগত লৈ চলা হয় কিছুমান বিভিন্ন প্ৰজেক্ট লগত তেওঁলোকক গাইড ট্ৰেইনিং কৰাব লাগিব গাঁৱৰ ভিতৰত গাইড ডেভেলপ কৰিব লাগিব গাঁৱৰ ভিতৰত কৰ্মশালা অনুষ্ঠিত কৰিব লাগিব এজন ফৰেনাৰ আমি লৈ গ'লেই গাঁওখন দেখাম বুলি ক'লে তেওঁ গাঁওখন ঘূৰাই দেখালেতো নহ'ব তাৰ হিষ্ট্ৰী জনাব পাৰিব লাগিব ষ্টৰী টেলিং হয় আমাৰ ঠিক তেনেদৰে এতিয়া আমি উদাহৰণস্বৰূপে গোৱালপাৰা এখন গাঁৱৰ কথা ক'ব পাৰোঁ টিনেজ গাঁও ভিলেজ হিচাপে যিহেতু তেনেদৰে বহু লোকে নিজা নিজা পৰ্যায়ত গাঁওবাসীয়ে কৰিছে যাতে বাহিৰৰ লোকসকল আহিলে তেওঁলোকে দেখুৱাবলৈ তাত তেনে এটা পৰিৱেশ তৈয়াৰ কৰিছে কিন্তু সেইটো তেওঁলোকে কৰিছে সেইটো চৰকাৰ পৰা কৰা হোৱা চৰকাৰে যদি কিছুমান ধৰক আপোনাৰ স্পেচিয়েল তাতে অনুষ্ঠিত কৰে কিছুমান কৰ্মশালা দিয়ে আমাক লগত লৈ যদি চলে কেনেকৈ এজন টুৰিষ্ট আহিলে সেই টুৰিষ্টে গাঁৱত সোমোৱাৰ পৰা আৰম্ভ কৰি সেই গাঁওখনৰ হিষ্ট্ৰী প্ৰতিটো জেগাৰ লগত এটা হিষ্ট্ৰী জড়িত হৈ থাকে ষ্টৰী টেলিংটো আমাৰ গাঁওবোৰত আটাইতকৈ বেছি প্ৰযোজ্য হ'ব পাৰে গতিকে ষ্টৰী টেলিঙৰ কাৰণে মানুহ ডেভেলপ কৰিব পাৰি গাইড ট্ৰেইনিং কৰাব পাৰি তাত যদি লোকেল গাইড আমি তাত পাওঁ সেই টুৰিষ্টে তাত গৈও সেই আমেজটো পাব আৰু সেইখিনি কৰিবৰ কাৰণে চৰকাৰে এই অকণমান সচেতনতাটো বঢ়াই লয় সচেতন কৰি ৰাইজক সচেতন কৰিলেই হ'ল আৰু এইবোৰ কাম কৰোঁতে মই ভাবোঁ ষ্টেক হোল্ডাৰ্ছখিনিক লগত লৈ যাতে ইমপ্লিমেণ্টেশ্যন কৰে এনেকুৱা আমাৰ ইয়াত আৰু এটা ইণ্ডাষ্ট্ৰী আছে যোনটোৰ বহুত স্ক'প আছে সেইটো হ'ল টি টুৰিজম আমাৰ এতিয়া যোনটো বৰ্তমান টুৰিজম সেইটো আমাৰ ছিজনেল হয় আমাৰ 6 মাহে টুৰিজম হয় ক'ব গ'লে অক্টোবৰ নৱেম্বৰৰ পৰা আপোনাৰ এপ্ৰিললৈকে আমাৰ ইয়াত টুৰিজম ছিজন আছে কিন্তু চাহৰ ছিজনটো চাব গ'লে আপোনাৰ সেই এপ্ৰিল মানৰ পৰা ষ্টাৰ্ট হ'ব সেইটো আপোনাৰ অক্টোবৰলৈকে থাকে আৰু আমি যদি ইয়াত টি টুৰিজমটো ডেভেলপ কৰিব পাৰোঁ আৰু বাহিৰৰ মানুহে ডমেষ্টিক টুৰিষ্টক যদিও মই ডমেষ্টিক টুৰিষ্টৰ কথা কওঁ তেখেতসকলেও চাহ বাগান দেখা নাই বাহিৰত চ' সেইটো এটা বহুত ডাঙৰ এট্ৰেকশ্যন হ'ব পাৰে কিন্তু আমাৰ টি ইণ্ডাষ্ট্ৰিটো এনেকুৱা যে টি ইণ্ডাষ্ট্ৰিয়ে টুৰিজমটো ইমান সোনকালে একচেপ্ট নকৰে সেইকাৰণে আমি তাত এবিটা বা তেখেতসকলৰ লগত আমি গভৰ্ণমেণ্টে গোটেই বস্তুটো মানে তাহাঁতৰ প্লেটফৰ্মৰ থ্ৰুদি আমাক ছাপৰ্টটো দিব লাগিব যে টি ইণ্ডাষ্ট্ৰিটোৱে টুৰিজমটো একচেপ্ট কৰে আৰু তেতিয়াহ'লে কিন্তু আমাৰ
যোনটো ছিজনেল টুৰিজম হৈ আছে ইয়াত হয়। সেইটো আপোনাৰ 365 ডেজ হ'ব পাৰে অসমত। হয় আৰু যিহেতু মই অনুষ্ঠান সামৰিব লাগিব গতিকে মই প্ৰণৱ দাসৰ কাষলৈ আহিছোঁ এণ্ডিং ৰিমাৰ্কছ কি ক'ব বিশেষ একো নাই এতিয়া এইটো এনেকুৱা এটা আমাৰ পৰিস্থিতিত সোমাই আছোঁ এইটো কেতিয়া খতম হ'ব আমি নিজে নাজানো না গভৰ্ণমেণ্টে জানে না আমি জানো থাৰ্ড ৱেভ আহে নে নাহে ফ'ৰ্থ ৱেভ আহে নে নাহে আমি এতিয়া কিমান আগলৈ প্ৰিপেয়াৰ হ'ব লাগিব চ' আমি এভৰি চিটুৱেশ্যনত আমি ৰেডি হ'ব লাগিব এতিয়া আমি হোপফুলি আমি বিচাৰোঁ কি জলদি খতম হৈ যাওক এই আমাৰ পেণ্ডেমিকটো আৰু যেন আকৌ যেনেকুৱা 2019 আগত আমাৰ যেনেকুৱা টুৰিজম ইণ্ডাষ্ট্ৰী আমাৰ নৰ্থ ইষ্টত ইমান বুম হৈছিল যেনেকুৱা আমাৰ হোটেলবোৰ ফুল থাকিছিল অ'ভাৰ বুকিং থাকিছিল যেনেকুৱা এভৰি নট অনলি হোটেল আমাৰ গোটেই টুৰিজম সেইখিনি যেনেকুৱা হেৰি আছিল যেন সেনেকুৱাই আকৌ হওক সোনকালে সেইটোৱে মোৰ শেষত কিবা আপোনাৰ ফালৰ পৰা কিবা ছাজেশ্যন নাইবা কিবা আপুনি আৰু আহ্বান কিবা জনাব বিচাৰিব যিখিনি আছে বাকীখিনিতো ক'লোৱে হয় হয় মুকুল মেধি এণ্ডিং ৰিমাৰ্কছ মোৰ এটাই সকলোৰে কাৰণে এটাই আশা কৰিছোঁ চবৰে পৰা যে আশা এৰি দিব নালাগে এইটো এটা দুৰ্যোগ বুলি ধৰি ল'ব লাগিব চবৰে গতিকে এইটো এজন দুজন মই বা আমাৰ ফেটাৰ্নিটিৰ মানুহখিনিয়ে নহয় গোটেই পৃথিৱীখনে ইয়াত জড়িত চ' আশা নেৰি পেলাই যিমানখিনি পজিটিভলি কাম কৰি যাব পাৰি সেইখিনি আগত ৰাখি কাম কৰি যোৱাৰ কাৰণে আহ্বান জনাইছোঁ চবকে হতাশা হ'ব নালাগে হতাশাটো ধৰক এটা এনেকুৱা নহয় যে এৰি দিব নালাগে ইমান দিনৰ এটা কষ্ট ইমান দিনৰ এটা পৰিশ্ৰম এইখিনি ডেফিনেটলি ফল ধৰিব গতিকে আশা কৰিছোঁ সোনকালে গোটেই চিটুৱেশ্যনটো অভাৰকাম হওক আৰু হয় কুলদীপ শৰ্মা হয় নাই বিশেষ আৰু নাই ক'বলগীয়া এইখিনি যদি মই যেনেকৈ আপোনাক আগতেই কৈছোঁ যে পৰ্যটন উদ্যোগত যদি মই কাৰোবাক দেখি জড়িত হৈছিলোঁ ময়ো প্ৰায় 100জন মানুহক এই উদ্যোগটোৰ লগত জড়িত হ'বলৈ আহ্বান জনাইছিলোঁ আজি এই উদ্যোগটো আমি 1.5 বছৰে এক অসুবিধাৰ সন্মুখীন হৈছোঁ উদ্যোগৰ লগত জড়িত যিবোৰ আমি অলৰেডি কৈছোঁ যোৱা বছৰ আমি কেইবাখনো বৈঠকৰ অন্তত 2টা স্কিম পাইছিলোঁ সেইবোৰ সোনকালে কাৰ্যকৰী হওক আমাক সোনকালে এই SOP এখন কমন ইউনিফৰ্ম SOP দিয়ক নৰ্থ ইষ্টখন আমি সকলো টুৰিষ্টক যাতে দেখাব পাৰোঁ আমাৰ ৰিভাইভেল ষ্টেজৰ ষ্টাৰ্টিঙতে আমাক এটা এককালীন সাহায্য দিয়ক যাতে আমি আমাৰ এমপ্লয়িজখিনি আমাৰ অফিচটো ছেট আপ কৰিব পাৰোঁ আৰু অসমলৈ অহা পৰ্যটকক যাতে আমি বেলেগ জেগালৈ যাব দিবলৈ লগা নহয় সেই পৰ্যটকখিনি যাতে আমি লগত ৰাখিব পাৰোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ এক বিশেষ গুৰুত্ব আছে আপোনালোকে আমাক সদায় সহায় কৰি আছে এই ক্ষেত্ৰত আপোনালোকে চৰকাৰৰ ওচৰলৈ বাৰ্তা পঠাব লাগে আৰু চৰকাৰো আমাৰ ফালে চকু মেলি চাওক কাৰণ এই উদ্যোগটো এক বিশাল উদ্যোগ এই উদ্যোগৰ লগত বহু মানুহ জড়িত হৈ আছে আমি যদি অতদিনে চৰকাৰৰ লগত ৰাজহৰ ক্ষেত্ৰতে হওক বা সংস্থাপনৰ ক্ষেত্ৰতে হওক আমি যদি জড়িত হৈ আছিলোঁ আজি আমাৰ বেয়া দিনত যদি চৰকাৰখনে আমাক ঘূৰি নাছে আমি কাৰ আগত ক'ম গতিকে সংবাদ মাধ্যমো এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা ইয়াত গ্ৰহণ কৰিব লাগিব আৰু জাষ্ট আমাৰ এইখিনিয়ে ৰিকুৱেষ্ট যে চৰকাৰে আমাৰ লগত এক বৈঠক অনুষ্ঠিত কৰক আৰু সোনকালে এই স্কিমবোৰ বা এই সহায়বোৰ আমাক দিয়ক হয় দেৱজিৎ কুমাৰ বৰা চবটো ক'লে মই এইটোৱে ক'ব বিচাৰিম যে যিকোনো ইণ্ডাষ্ট্ৰি বা ব্যৱসায়ত ভাল দিনো থাকে বেয়া দিনো থাকে কোনো এটা বস্তু পাৰ্মানেণ্ট নহয় দিছ টু উইল পাছ এৱে চ' উইথ ডেট আই থিংক আমি হতাশ হ'ব নালাগে উই শ্বুড কিপ ইউনাইটেড আৰু আমি যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈকে আমি ইণ্ডাষ্ট্ৰিটো জীয়াই ৰাখিবৰ কাৰণে আমাৰ ফালৰ পৰা ফাইট কৰি থাকিব লাগে হয় আৰু সময় যিহেতু শেষ হৈ আহিছে মই আপোনালোক চাৰিগৰাকীকে শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকে যিটো কথা কৈছে যে কেৱল আৰ্থিক দিশটো নহয় মানসিকভাৱেও এই উদ্যোগটোৰ লগত জড়িত লোকসকল ভাগি পৰিছে গতিকে এইখিনি সময়ত সকলোৱে একত্ৰিতভাৱে আচলতে আমি ক'ভিডৰ বিৰুদ্ধে কেৱল পৰ্যটন উদ্যোগ নহয় সকলো ক্ষেত্ৰৰ লোকে যিহেতু আমি এতিয়া যুঁজ দি আছোঁ গতিকে এইখিনি সময়ত আমি একত্ৰিত হোৱাটো জৰুৰী আৰু আমি চেষ্টা কৰিছোঁ আপোনালোকৰ বাৰ্তাখিনি নিৰ্দিষ্ট এটা যিহেতু বিভাগ আছে তেওঁলোকে যাতে সেইখিনি যিখিনি আমি আলোচনা আজি যিখিনি প্ৰসংগ উত্থাপন হৈছে বা যিখিনি আচলতে আমি এটা পৰ্যায়লৈ কিছু সমাধান সূত্ৰ দেখা পাইছোঁ সেইখিনি যাতে কাৰ্যকৰী কৰে সেই আহ্বানে আমি নিৰ্দিষ্ট বিভাগলৈ জনাব বিচাৰিছোঁ যিহেতু নতুন চৰকাৰখন বেছি দিন হোৱা নাই পৰ্যটন বিভাগে যিহেতু এই বৰ্ষত এই সমগ্ৰ বিষয়টোত যিহেতু এতিয়ালৈকে কোনো বৈঠক অনুষ্ঠিত কৰা নাই বা কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই অতি সোনকালে এই উদ্যোগটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰক কাৰণ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে
অসমৰ পৰ্যটন উদ্যোগে অসমখনক আচলতে বিশ্বৰ মানচিত্ৰত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰিছে কিয়া ব্যক্তিগত পৰ্যায়তে হওক নাইবা বিভিন্ন ধৰণৰ আচলতে চৰকাৰী পৰ্যায়তে হওক গতিকে আমি আশা কৰিম যেহেতু কোভিডৰ কথা আমি কোনো ক'ব নোৱাৰোঁ কেতিয়া পৰিস্থিতি ভাল হ'ব কিন্তু আমি চৰকাৰ আমাৰ এই অনুষ্ঠানৰ জৰিয়তে নিৰ্দিষ্ট বিভাগলৈ আমি আহ্বান জনাব পাৰোঁ যে আপোনালোকে যাতে এই সমগ্ৰ বিষয়টোক অতি সোনকালে দৃষ্টি নিক্ষেপ কৰক আৰু সাময়িকভাৱে সকাহ দিব পৰাকৈ হ'লেও কিছু যোৱা বৰ্ষৰ দৰে এইবাৰো কিছু আপোনালোকে আঁচনিৰ কথা ভাবক আৰু কেৱল ভাবিলেই নহ'ব তাক বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰক সেই আশাৰে আজিৰ কভাৰ ষ্টৰীৰ পৰা মই ইভা মহন্তই বিদায় লৈছোঁ নমস্কাৰ